যিসকলৰ মুখত উজ্জ্বলতা কমি গৈছে, মুখত ক'লা দাগ হৈছে, পিম্পলছ হৈছে, তাৰ মানে মুখত ছালৰ যদি কিবা প্ৰব্লেম হৈছে তেন্তে এই ফেচ পেকটো ৰেগুলাৰ ইউজ কৰক। আপোনালোকক মই এটা বস্তু দেখাব ওলাইছোঁ হা, এইটো বস্তুটো এইজোপা স্নেক প্লেণ্টজোপা আপোনালোকৰ গাৰ্ডেন প্লেনিং মই কৰি থৈছোঁ, তাৰ প্ৰমাণ এয়া চাওক। মই Monty video, Meresha Caracas. Finish, thank you. হেল্ল' গাইজ, অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ। চ' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰি সকলো ভালে আছে, কুশলে আছে, সুস্থ আছে আৰু হেল্ডি আছে। চ' গাইজ, পূৰ্ণিমা স্পেচনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' গাইজ, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আকৌ এটা বিউটি টিপছ শ্বেয়াৰ কৰিব ওলাইছোঁ। এটা ফেচিয়েল হয় এইটো এটা, কাৰণ কেলৈ এতিয়া পূজা চূজা আহি আছে নহয় জানো, আৰু এইটো যিসকলৰ মানে ছালৰ উজ্জ্বলতা নাই, ব্ৰাইটনেছ নাই, আৰু স্কিনৰ যদি কিবা প্ৰব্লেম আছে সেইবিলাক সকলো চল্ভ হ'ব এই ফেচিয়েলটোৱে। চ' গাইজ, এতিয়া ফেষ্টিভেলবিলাক আহি আছে, তেনেকৈ দুৰ্গা পূজা, দেৱালী এইবিলাক আহি আছে নহয় জানো। চ' সকলোৱে নিজকে ধুনীয়া কৰিবৰ কাৰণে পাৰ্লাৰত গৈ ফেচিয়েল কৰায়, কিবাকিবি কৰায়। চ' যিবিলাক নেকি বহুত বেছি কষ্টলি হয় আৰু লগতে সেইবিলাক বহুত কেমিকেলছ থাকে। চ' গাইজ, আৰু ঘৰতে এইবিলাক তৈয়াৰ কৰা ফেচিয়েল সম্পূৰ্ণ হাৰ্বেল হয়। চ' আৰু এইবিলাক কোনো ছাইড ইফেক্ট নাই এইবিলাকৰ, এইবিলাক ফেচিয়েলৰ। চ' সেইটো আশা কৰিছোঁ আপোনালোকে মোৰ এই ফেচিয়েলটো আপোনালোকে ফ'ল' কৰিব, সেইটোৱে কথা। আৰু খুব ভাল ৰিজাল্ট পাব কিন্তু। চ' সেইটোৱে কথা। আৰু এটা সদায় কোৱাৰ দৰে আজি কওঁ, যিসকল আজি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে, চ' তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায়, কাৰণ কেলৈ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কোনো পে' কৰিব নালাগে। মাত্ৰ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা ক্লিক কৰি থৈ গ'লে হ'ল ছাবস্ক্ৰাইবৰ বটনটো। আৰু সেইটোৱে কথা, যিসকলে কৰা নাই তেওঁলোকে যেন কৰি দিয়ে। আৰু আজি ভিডিঅ'টো খুব মছালেদাৰ হ'ব। আশা কৰিছোঁ আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। তেতিয়াহ'লে অকণো সময় পলম নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। গাইজ, লেট ষ্টাৰ্ট। হেল্ল' গাইজ, মই আজি আপোনালোকক এটা বস্তু দেখাম হা। এইটো বস্তু চিনি পাইছেনে বাৰু? যিসকল মোৰ আগৰ ভিউৱাৰ, আগৰ ভিডিঅ'বিলাক যিসকলে চাইছে তেওঁলোকে নিজে গমেই পাইছে। এইজোপা মই যে এজোপা স্নেক প্লেণ্ট টিকলুকে ওলাইছিলে, মই ছাৰপ্ৰাইজ হৈছিলোঁ যে। চ' সেইজোপাই আপডেট দিছোঁ আপোনালোকক। এইজোপা চাওকচোন কিমান ডাঙৰ হ'ল চাওক, লগতে ছাইডতে এইটো এটা উঠিছে, পাত্তা আকৌ উঠিছে। এইজোপা চাওক, এইজোপা চাওক। আজি 20-25 দিনমান হৈছে নেকি, কিন্তু ধুনীয়া গ্ৰ' হৈছে বাৰু। আৰু লগতে ছাইডত এইজোপা যে, এইজোপাটো মই মৰিব বুলিয়ে ভাবিছিলোঁ, কিন্তু এইজোপাটো উঠিছে চাওক, ডাবুল পাত্তা উঠিছে। এইটো এটা, আকৌ লগতে ছাইডতে আৰু এটা উঠিছে এইটো। চ' ভাল লাগিছে, আপোনালোকক সেইকাৰণে দেখালোঁ মই, আপডেটটো দিলোঁ। আৰু বাকী এইজোপা এইটো মানি প্লেণ্টজোপা, মই এজোপা কাটিং কৰিম, আগষ্টতে কৰিব লাগিছিলে আচলতে, কিন্তু মানে মই কৰিব নোৱাৰিলোঁ, সময়ে নাপালোঁ কৰিবলৈ। চ' ভাবিছোঁ এইকেইদিনতে অতি সোনকালে কৰিব লাগিব। কোকোপিটৰ কাৰণে আচলতে ৰখি আছোঁ, কোকোপিট আনিব পৰা নাই, যাব পৰা নাই। চ' সেইকাৰণে এইকেইদিনতে মই আনিব লাগিব আৰু কৰিব লাগিব। চ' সেইটোৱে কথা। এইজোপা, বাকী এইজোপা একদম বিৰাটেই ভাল লাগিছে আৰু এইজোপা। চ' সেয়াই গাইজ। চ' বাকী আজি বতৰটো মানে একদম ইমান ধুনীয়া, মানে একদম পূৰা ৰ'দ দিছে, তাৰমানে একদম বঢ়িয়া বতৰ, বঢ়িয়া বতৰ। আপোনালোকক মই আৰু এটা বস্তু দেখাম হা, চাব ৰ'ব। মই আচলতে মোৰ গাৰ্ডেন প্লেনিং মই কৰি থৈছোঁ, তাৰ প্ৰমাণ এয়া চাওক। মই মানে এইবিলাক পটছবিলাক আনি থৈছোঁ, প্লাষ্টিকৰে হয়, চেৰামিক পট নহয় বাৰু, কিন্তু হ'লেও মই এইখিনি আনি থৈছোঁ। মই মানে এইটো মোৰ প্লেনিং আছে আৰু এইখিনি মই সেইকাৰণে মই এডোখৰতে থৈ দিছোঁ, এইখিনি পটখিনি থৈ দিছোঁ। চ' অতি সোনকালে মই এখন ধুনীয়া গাৰ্ডেন বনাম আৰু। চ' সেইটোৱে দেখালোঁ আৰু আপোনালোকক, সেইটোৱে কথা। চ' গাইজ, চাই থাকিব। হেল্ল' গাইজ, মই আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া 100% হাৰ্বেল ফেচ পেক এটা বনাব গৈ আছোঁ। যিসকলৰ মুখত উজ্জ্বলতা কমি গৈছে, মুখত ক'লা দাগ হৈছে, পিম্পলছ হৈছে, তাৰ মানে মুখত ছালৰ যদি কিবা প্ৰব্লেম হৈছে তেন্তে এই ফেচ পেকটো ৰেগুলাৰ ইউজ কৰক। আপোনাৰ ছালৰ এই সকলোখিনি সমস্যাই দূৰ হ'ব। তেন্তে আহকচোন এই ফেচ পেকটো বনাবৰ কাৰণে আমাক কি কি ইনগ্ৰিডিয়েণ্টৰ প্ৰয়োজন হয়। চ' তাৰ কাৰণে আমাক কি লাগিব, প্ৰথমতে আমাক লাগিব পিঠাগুড়ি, তাৰপিছত আমাক লাগিব পটেটো জুচ, মানে আলু, আমি যিটো আলু খাওঁ যে সেই আলুটো আপুনি জুচ বনাই ল'ব। তাৰপিছত লাগিব আপোনাক গাখীৰ লাগিব, কেঁচা গাখীৰ লাগিব। তাৰপিছত হানি লাগিব, এইটো মোৰ ডাবৰ হানিটো লৈছোঁ মই। আপোনালোকে যিটো হানি, আপোনাৰ পতঞ্জলি হানিও ল'ব পাৰে, বা আপোনালোকে যিটো সদায় ইউজ কৰে সেইটো ল'ব পাৰে। আৰু আমাক লাগিব নেক্সট লাগিব চন্দন পাউডাৰ,
অপশ্যনেল হয় চন্দন পাউডাৰ ল'ব নহ'লে আপুনি এইটো কি কয় বেচন ল'ব নহ'লে আপুনি মুলতানী মিট্টি যিটো মুলতানী পাউডাৰ আপোনালোকে হয়তো সকলোৱে চিনি পায় চ' সেইটো ল'ব তেতিয়াহ'লে আহকচোন এই পেকটো বনাবলৈ কেনেকৈ বনাই চাওঁ চ' গাইজ এতিয়া এই ফেচ পেকটো বনাবৰ কাৰণে আমি 3টা পাত্ৰ লৈ লৈছোঁ কাৰণ কিয় আমি 3টা ষ্টেপ আছে ইয়াতে এই ফেচিয়েলটোত চ' ক্লিনজিং স্ক্ৰাবিং আৰু ফেচ পেক চ' সেইকাৰণে আমি 3টা পাত্ৰ লৈ লৈছোঁ তাৰপিছত আলু যিটো জুচ বনাই থৈছোঁ মই সেইটো ল'ম কাৰণ কেলৈ আজি আচলতে এই ফেচিয়েলটোৰ কিং হ'ল আলু পটেটো যিটো আমি খাওঁ আলুটো যে সেইটো কিয়নো আলু তাৰমানে আমাৰ এই 3টা মানে ষ্টেপতে আমাক আলুৰ জুচটো প্ৰয়োজন হ'ব চ' সেইটো কথা চ' তেতিয়াহ'লে আমি বনাবলৈ আৰম্ভ কৰোঁ চ' প্ৰথমতে লৈ লওঁ আলু 3টা পাত্ৰতে আলুটো দি লওঁ আলু জুচটো ক্লিনজিঙৰ কাৰণে তাৰপিছত স্ক্ৰাবিঙৰ কাৰণে তাৰপিছত বাকী আমাক এইটো ফেচ পেকটোৰ কাৰণে লাগিব অলপ বেছিকৈ লাগিব ফেচ পেকৰ কাৰণে অকণমান বেছিকৈ লাগিব চ' সেইটোৱে কথা আপোনালোকে অলপ আলু জুচটো যে অলপ বেছিকৈ বনাব সেইটো কথা চ' কাৰণ গোটেইকেইটাতে 3টাতে যিহেতু ষ্টেপতে যিহেতু আলুটো জুচটো বেছি প্ৰয়োজন হয় চ' সেইটো কাৰণে চ' এতিয়া আমি প্ৰথমতে আমি ক্লিনজিঙৰ কাৰণে আমাৰ কি লাগিব ক্লিনজিঙৰ লগত আলুৰ লগত আমি কি মিক্স কৰিব লাগিব গাখীৰ এইটো আমি কেঁচা গাখীৰটো ইয়াতে ইউজ কৰিব লাগিব তাৰপিছত এইটো আমাৰ ক্লিনজিঙৰ এইটো ষ্টেপ হৈ গ'ল এই দুটাই লাগে ক্লিনজিঙৰ কাৰণে তাৰপিছত স্ক্ৰাবিঙৰ কাৰণে ইয়াতে আমি কি দিব লাগিব এতিয়া পিঠাগুড়ি দিব লাগিব আৰু এইটো চাউলৰ গুড়াটো ইয়াতে দিব লাগিব চাউলৰ গুড়াটো আধা চামুচমান দিলে হ'ব আপোনালোকৰ প্ৰয়োজন অনুসৰি ল'ব আৰু 1 চামুচো লাগিব পাৰে চ' সেইটো কথা চ' এই স্ক্ৰাবিঙত আমি আৰু এটা বস্তু এড কৰিব লাগিব সেইটো হ'ল হানি চ' হানি মই আন্দাজমতে দি দিছোঁ মই চামুচেদি দিয়া নাই আৰু বটলেদিয়ে দি দিছোঁ এনেকৈ আধা চামুচমান ল'লে হ'ব চ' হৈ গ'ল এইটো আমাৰ স্ক্ৰাবিঙৰ ষ্টেপটো হৈ গ'ল ক্লিনজিং স্ক্ৰাবিং হৈ গ'ল আমি এতিয়া ফেচ পেকটোৰ কাৰণে এতিয়া কি লাগিব ইয়াতে আপোনালোকে কি কৰিব পাৰে আপোনালোকে মই আজি ইয়াতে বেচনেদি মই পেক বনাম 1.5 চামুচমান দিব আৰু আপোনাৰ প্ৰয়োজন অনুসৰি দিব বেছি পৰি গ'ল 1.5 চামুচ বা 1.5 চামুচমান দৰকাৰ হ'ব পাৰে চ' ইয়াতে আপোনালোকে আপোনাৰ ওচৰত যদি বেচন আছে বেচন ল'ব নহ'লে চন্দন পাউডাৰ নহ'লে মুলতানী মিট্টি এই 3টাৰ ভিতৰত এটা দিলেই হ'ব চ' যিটোৱে আপোনাৰ স্কিনত শ্বুট কৰে আপুনি সেইটোৱে দিয়ে ফেচ পেকটো বনাব চ' এই যিখিনি ফেচিয়েল কৰা যিখিনি ষ্টেপ যিখিনি ইনগ্ৰিডিয়েণ্টছ আমি ব্যৱহাৰ কৰিছোঁ সেইখিনিয়ে যদি আপোনালোকৰ যদি স্কিনটো খুব চেনচিটিভ হয় এইখিনি যদি আপোনালোকক মানে শ্বুট নকৰে তেতিয়াহ'লে এইবিলাক আপোনালোকে স্কিপ কৰিব পাৰে যিটোৱে আপোনাক শ্বুট নকৰে আৰু যদি গোটেইখিনিয়ে শ্বুট নকৰে তেতিয়াহ'লে এইটো ফেচ পেকটো ব্যৱহাৰ নকৰিব বুলিয়ে ক'ম আৰু মই চ' সেইটোৱে কথা তেতিয়াহ'লে আমাৰ এতিয়া 3টা ষ্টেপ হৈ গৈছে এইটো ৰ' মিল্ক আৰু এইটো আলুৰ জুচটো এইটো ক্লিনজিং তাৰপিছত এইটো আলুৰ জুচটো পিঠাগুড়ি আৰু মৌ এইটো স্ক্ৰাবিং তাৰপিছত এইটো ফেচিয়েলৰ কাৰণে মই এইটো লৈছোঁ বেচন লৈছোঁ আৰু ৰ' মিল্ক আপোনালোকে ইয়াত অকণমান এইটো কি কয় গোলাপ জলো মিক্স কৰি দিব পাৰে নিদিলেও কথা নাই চ' এইখিনি হ'ল আমাৰ এতিয়া এইটো ফেচিয়েলৰ ইনগ্ৰিডিয়েণ্ট চ' মই এতিয়া ফেচিয়েলটো কেনেকৈ মুখত লগাব কেনেকৈ এপ্লাই কৰিব মই এইটো আপোনালোকক দেখাই আছোঁ চ' গাইজ কিপ ৱাচিং কি কথা চাইকেল চলাব বাদ দিয়া অকণমান ইপিনে আহাচোন তুমি আহা ইপিনে আহা বাৰু ঠিক আছে চাইকেলতে উঠি আহা কামন জলদি আহা ৰখি দিয়া তোমাৰ আজি অকণমান জেনেৰেল নলেজৰ টেষ্ট লওঁ অকণমান ওচৰলৈ আহা ঠিক আছে হ'ব ইয়াতে ৰখি দিয়া এতিয়া কোৱা তোমাৰ ফ্ৰেণ্ডছবিলাকক কোৱাচোন বাৰু ঠিক আছে মোকে কোৱা হেৰি অষ্ট্ৰেলিয়ান কণ্টিনেণ্টৰ কাণ্ট্ৰি আৰু কেপিটেলছৰ নামকেইটা কোৱা ফাৰ্ষ্ট আৰু জোৰকৈ ক'বা
Tongga nekon fati baru puna putih, bana tempat villa. Juga kuat. Ini mau South Africa, Amerika. Country sweet capital com. Good. Kuat. Bolivia suka Brazil, Brasilia. Si Santiago, Colombia, Bogota. Itu. Oklahoma, Stanley. Buenos Aires, Paraguay, Asunción, Peru, Lima. Sweden, Paramaribo. Uruguay, Montevideo. Venezuela, Caracas. Finish. Thank you. Bye bye কবা আগত সো গাইস মই মুখ সুখ ধুই পেলা আহিলো এতিয়া আসলতে আপোনালোকে ফেচিয়েলটো কৰাৰ আগতে ক্লিনজিং এতিয়া কৰিম তথাপি ফেস ওয়াশ দি মুখখন অকমান ধুই আহিব ভালকে সো মই ধুই আহিলো এতিয়া সো এটা মই প্ৰথমতে ক্লিনজিং কৰি লম সো ক্লিনজিং কৰিবৰ কাৰণে এটো মিক্স মই পেকটো বনাই থৈছিলো ৰো মিল্ক আৰু এটো কি কয় পটেটো জুসটো সো মই ধুনিয়াকে আপোনালোকে কটন লৈ লব কটন বা কটনৰ কাপোৰ লৈলেও হ'ব মই কটনৰ কাপোৰ লৈ লৈছো এয়া ধুনিয়াকে লৈ পেলাই আপোনালোকে ধুনিয়াকে মুখখন ক্লিনজিং কৰি লব পৰিষ্কাৰ কৰি লব মুখখন ধুনিয়াকে আগতে আপোনালোকে ডিঙি সিঙি বিলাকো কৰিব ডিঙিটো কৰি লব পাৰে আপোনালোকে গোটেই এইবিলাকো পৰিষ্কাৰ কৰিব পাৰে ক্লিনজিং কৰি লব ধুনিয়াকে ক্লিনজিং কৰা হৈ গল এতিয়া সো মই এতিয়া অকমান এখন টাৱেল দি মই ধুনিয়াকে মুখখন আপোনালোকে মুছি লবা কটনৰ কাপোৰ এখনো ধুনিয়াকে মুখখন মুছি লবা ক্লিনজিং কৰা হৈ গল সো আপোনালোকে ধুই লব পাৰে ধুনিয়াকে ধুই ল পানী দি ধুনিয়া নৰমাল পানী দি ধুই লব পাৰে বা নুধুলেও কথা নাই কটন এখনে কটনে দি মুছি লব এনেকে সো হৈ গল মোৰ এতিয়া ক্লিনজিংৰ কাম হৈ গল সো মই এতিয়া কি কৰিম নেক্সট স্টেপ হল স্ক্ৰাবিং তো স্ক্ৰাবিং কৰিবৰ কাৰণে এতিয়া মই কি কৰিম হাতেদি মই হাত ইউজ কৰিম মই হাতখন হাতেদি ইউজ কৰিম সো এয়া ক্লিনজিংৰ কাৰণে মই পেকটো বনাই থৈছিলোঁ যে এইটো সৰি স্ক্ৰাবিঙৰ কাৰণে মই পেকটো বনাই থৈছিলোঁ ইয়াতে কি কয় এইটো পটেটো জুচটো আছে ইয়াতে তাৰপিছত আৰু হানিটো আছে আৰু পিঠাগুৰি আছে সো মই ধুনীয়াকৈ এতিয়া স্ক্ৰাবিং কৰি ল'ম সো আপোনালোকে যেতিয়া স্ক্ৰাবিং যেতিয়া কৰিব সাৰ্কুল মোচনত কৰিব আৰু একদম জোৰকে হেঁচি নকৰিব স্কিনটো হেৰি হৈ যাব লাহে লাহে কৰিব সাৰ্কুল মোচনত এনেকা ধুনীয়াকৈ এনেকা তেতিয়া মলিবিলাক গুচি যাব ধুনীয়াকৈ ওলাই আহিব মলিবিলাক সো সেইটোৱে কথা একদম লাহে লাহে কৰিব সো মই স্ক্ৰাবিংটো কৰি লওঁ এইবিলাক সম্পূৰ্ণ ঘৰৰ বস্তু ঘৰতে পোৱা বস্তু আমি সদায় ব্যৱহাৰ কৰি থকা বস্তু নহয় জানো সো পাৰ্লাৰত গৈ পেলাই আমি আসলতে বহুত বেছি টকা খৰচ কৰি পেলাই কৰাতকৈ আসলতে এনেকৈ ঘৰত কৰিব পাৰোঁ আৰু এইটো আপোনালোকে কিন্তু সপ্তাহত দুবাৰকে মিনিমাম দুবাৰ কৰিবই দুবাৰ বা তিনিবাৰ ৰেগুলাৰ ডেইলি কৰিব পাৰিলেতো ভালেই কিন্তু আৰু সবৰে সময় নাথাকে নহয় ডেইলি কৰাটো এইটো সো আপোনালোকে কিন্তু 2 বা 3 বাৰ কিন্তু সপ্তাহত ডেইলি কৰিবই এতিয়া পূজা আহি আছে সো সেইকাৰণে পূজাৰ আগতে পাৰ্লাৰত গৈ পেলাই ফেচিয়েল কৰাতকৈ 1 মাহমান আছে নহয় জানো সো 1 মাহৰ আগৰ পৰা যদি আপোনালোকে এইটো ফেচিয়েলটো লগাই থাকে তেতিয়াহ'লে আপোনাৰ পাৰ্লাৰত যাব কোনো প্ৰয়োজন নাই বেছি টকা খৰচ কৰিবলৈ ফেচিয়েল কৰা কিমান কষ্টলি ন সেইবিলাক সো সেই পইচাকেইটাও বাচি গ'ল আপোনাৰ সো সেইটোৱে কথা আৰু আপোনাৰ স্কিনতো একো হেৰি নহয় প্ৰব্লেম নহয় কোনো সাইড ইফেক্ট নাই এইবিলাকৰ সো সেইটোৱে কথা নাকৰ এই পৰ্চনবিলাক আপোনালোকে এনেকা দিব তাতে মলিবিলাক থাকে তাতে ওলাই আহিব ধুনীয়াকৈ সো এনেকৈ আপোনালোকে 2 মিনিটমান মাসাজ কৰিব আৰু স্ক্ৰাবিংটো 2 মিনিটমান মাসাজ কৰি পেলাই তাৰপিছত ধুনীয়াকৈ নৰ্মেল পানী গৰম পানী একদম ইউজ নকৰিব নৰ্মেল পানীয়েদি ধুব সদায় স্কিনত মুখত আসলতে গৰম পানী ইউজ কৰিবই নালাগে হাৰ্ম কৰে কিন্তু গৰম পানীয়েদি মুখ ধুলে সো ঠাণ্ডা পানী নৰ্মেল পানীয়ে ধুব আৰু সেইটোৱে কথা
সো সেইটোৱে কথা এনেকৈ অকণমান চাৰ্কল মোচো ন তেনেকৈ মাছাজ কৰি থাকিব 2 বা 3 মিনিট কৰিব আৰু একদম লাহে লাহে কৰিব সো মোৰ সো মোৰ 2 মিনিটটো হৈয়ে গৈছে 2-3 মিনিট হৈ গ'ল মাছাজ কৰি কি কয় স্ক্ৰাবিং কৰা সো গাইজ মই এতিয়া মুখখন ধুই আহোঁ সো চাই থাকিব সো গাইজ মই মুখখন ধুই আহিলোঁগৈ এতিয়া স্ক্ৰাবিং কৰি পেলাই সো মই এতিয়া ফেচ পেকটো লগাম সো ফেচ পেকটো মই এইটো বেচন আৰু এইটো পটেটো জুচটো ইয়াতে মিক্স আছে আপোনালোকে মিল্টানী মাটিও ইয়াত ল'ব পাৰে চন্দন পাউডাৰো ল'ব পাৰে সো সেইটোৱে কথা আৰু ইয়াৰ লগত আপোনালোকে অকণমান যদি গোলাপ জল মিক্স কৰি লয় কোনো কথা নাই মোৰ গোলাপ জল আছে কিন্তু মই বৰ্তমান লগোৱা নাই আৰু সেইটোৱে ধুনীয়াকৈ এনেকৈ পেকটো লগাই ল'ব আপোনালোকে চকুৰ ওচৰত পেকটো নলগাব কাৰণ কেলৈ চকুৰ ওচৰত যদি লগাই নহয় তেতিয়াহ'লে ৰিংকলছ অহাৰ চান্স আছে চ' সেইকাৰণে চকুৰ পৰা অলপ আঁতৰত পেকটো লগাব সেইটোৱে কথা চ' আপোনালোকৰ যদি মানে অলপ টান হৈ যায় পেকটো তেতিয়াহ'লে অকণমান গোলাপ জল দি দিব পাৰে স্কিনৰ ওপৰত আপোনালোকে এই ডিঙিৰ পৰ্চনবিলাকতো অলপ লগাই দিব তেতিয়া সমানে আপোনাৰ হেৰিটো হ'ব সো গাইজ মোৰ লগাই হৈ গ'ল ফেচ পেকটো সো মই এনেকৈ আধা ঘণ্টামান মই ৰাখি দিম আৰু মই এটা কথা ক'বলৈ আপোনালোকক পাহৰিছোঁ যে এই ফেচ পেকটো যে যিটো ফেচ পেক সেইটো আপোনালোকে বনাই পেলাই কমেও 10 মিনিটমানৰ কাৰণে যদি থৈ দিয়ে বনাই পেলাই লগে লগে নলগাব 10 মিনিটমান থৈ দিব তেতিয়া বেছি ভাল হ'ব চ' সেইটো কথা চ' মই আধা ঘণ্টাৰ পিছত আপোনালোকক লগ পাই আছোঁ চ' গাইজ চাই থাকিব চ' গাইজ মই এতিয়া মুখখন ধুই আহিলোঁ এতিয়া মোৰ ফেচিয়েল প্ৰায় হৈ গ'ল মোৰ চ' আৰু আপোনালোকে যেতিয়া ফেচিয়েল কৰি পেলাই যেতিয়া মুখখন আধা ঘণ্টা ৰাখি পেলাই যেতিয়া মুখখন ধুব যেতিয়া ধুওঁতে তেতিয়া অকণমান সেই কি কয় ফেচিয়েলৰ পেকখিনি দি অকণমান মুখখন মাছাজ কৰি দিব অকণমান ধুনীয়াকৈ মাছাজ কৰি 1-2 মিনিটমান মাছাজ কৰি তাৰপিছত ধুনীয়াকৈ নৰ্মেল পানীয়েদি ধুই দিব চ' মই সেনেকৈ ধুই আহিলোঁ চ' হৈ গ'ল মোৰ এতিয়া চ' মই এতিয়া কি কৰিব নেক্সট ষ্টেপটো কি হ'ব এতিয়া আপোনালোকে এতিয়া যদি আপোনালোকে এল'ভেৰাও লগাই দিব পাৰে এতিয়া ইয়াতে নহ'লে আপোনালোকে ভিটামিন ই কেপচুলো লগাব পাৰে নহ'লে এলমণ্ড অইলো লগাব পাৰে নহ'লে ক'ক'নাট অইলো লগাব পাৰিব আৰু নহ'লে অলিভ অইলো লগাব পাৰিব আপোনালোকৰ ইচ্ছাৰ কথা যোনটো লগাই সেইটো ধুনীয়াকৈ লগাই পেলাই মুখখন অকণমান মাছাজ কৰি দিব চ' সেইটোৱে কথা মই আচলতে আজি ভিটামিন ই কেপচুলটোৱে লগাম চ' সেইটোৱে মই সেইটো বেছি ইউজ কৰোঁ আপোনালোকে এল'ভেৰা জেলো লগাব পাৰে কোনো কথা নাই ধুনীয়াকৈ টেপ টেপ কৰি পেলাই এনেকৈ আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে এই পেকটো আপোনালোকে হোল বডিত লগাব পাৰিব আপোনালোকে নেকত লগাব পাৰিব আপোনালোকে হাতত লগাব পাৰিব ভৰিত আৰু ইচ্ছা কৰিলে গাতো লগাব পাৰে য'তে ইচ্ছা আপোনালোকে তাতে লগাব পাৰে কোনো প্ৰব্লেম নাই সেইটো কথা এতিয়া মই যে এইটো যে মাছাজটো মই মই এই অইলটো লগাই দিলোঁ এতিয়া ভিটামিন ই কেপচুলৰ যিটো অইল মই লগালোঁ ধুনীয়াকৈ মাছাজ কৰি দিলোঁ মই চ' এতিয়া এইটো লগাই পেলাই 24 ঘণ্টাৰ কাৰণে কিন্তু আপোনালোকে একো মুখ ফেচ ৱাছ ইউজ নকৰিব ক্লিনজিং একো ইউজ নকৰিব 24 ঘণ্টাৰ কাৰণে এনেকৈ থৈ দিব খুব বেছি যদি প্ৰয়োজন হয় খালী পানীয়েদি এনেই মুখখন ধুব আৰু চ' সেইটোৱে কথা
আচলতে ফেচিয়েল কৰিলে ফেচিয়েলৰ যিটো উজ্জ্বলতাটো সেইটো কিন্তু লগে লগে উঠি নাহে আপোনাৰ 24 আৱাৰ্ছ বা 1 বা 2 দিনৰ পিছত আপোনাৰ সেই ফেচিয়েলৰ উজ্জ্বলতাটো ধুনীয়াকৈ মুখখনত দেখা পায় লগে লগে দেখা নাপায় নহয় জানো চ' এনেকৈ কৰি থাকক আপোনালোকে তাৰপিছত পূজালৈকে আপোনাৰ একদম মানে স্কিন একদম পূৰা উজ্জ্বল হৈ যাব ব্ৰাইট হৈ যাব খুব ধুনীয়া হৈ যাব আপোনালোকে খুব ধুনীয়া ৰিজাল্ট পাব চ' গাইজ আশা কৰিছোঁ আপোনালোকে এই টিপছটো ফ'ল' কৰিব চ' গাইজ সেইটোৱেই তেতিয়া মোৰ কষ্টখিনি অকণমান সাৰ্থক হৈছে বুলি ভাবিম চ' গাইজ বাই বাই হেল্ল' গাইজ মই এতিয়া আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিব ওলাইছোঁ আচলতে যদি আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায় কাৰণ কেলৈ মই অকণমান হেল্প কৰক কাৰণ কেলৈ আপোনালোকে যে লাইক কৰে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে মই ভাবোঁ যে মোৰ পৰিশ্ৰমখিনি সাৰ্থক হ'ল কাৰণ কেলৈ মই প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকক কিবা নহয় কিবা এটা মেছেজ দিবৰ কাৰণে আচলতে চেষ্টা কৰোঁ আৰু কাৰণ কেলৈ মই কি কৰিছোঁ কি খাইছোঁ অকল সেইবিলাকেই দেখাই থাকিলে আপোনালোকেতো আপোনালোকৰ একো লাভ নহ'ব চ' সেইকাৰণে আশা কৰোঁ সেইবিলাকৰ লগতে যাতে মই কিবা এটা অকণমান দেখাব পাৰোঁ মেছেজ এটা দিব পাৰোঁ আপোনালোকৰ লাভ হোৱাকৈ সেইটো চেষ্টা কৰোঁ সদায় প্ৰত্যেকটো ভিডিঅ'তে চ' আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে চাই পেলাই অকণমান হ'লেও ভাল পালে যদি চাই ভাল পালে তেতিয়াহ'লে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায় কাৰণ কেলৈ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে মোৰ মানে পৰিশ্ৰমখিনি সাৰ্থক হয় বুলি ভাবোঁ চ' গাইজ তেতিয়াহ'লে আকৌ এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ' লৈ মই আপোনালোকক আকৌ লগ পাম গাইজ তেতিয়ালৈকে গাইজ বাই বাই